হেল্ল' ষ্টুডেণ্টছ, ক্লাছ 9ত পঢ়ি থকা অসমৰ প্ৰতিজন শিক্ষাৰ্থীলৈ মোৰ চেনেল SM টিউটৰিয়েল হোমলৈ স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, মই মেইনলি ক্লাছ 10 আৰু 12ৰ ভিডিঅ' বেছিকৈ আপলোড কৰোঁ। এতিয়াৰ পৰা ক্লাছ 9ৰো প্ৰতিটো বিষয়ৰ ওপৰত ভিডিঅ' আপলোড কৰিম বুলি ভাবিছোঁ, যদিহে মই তোমালোকৰ পৰা সঁহাৰি পাওঁ। আজি মই তোমালোকলৈ বুলি আগবঢ়াব ওলাইছোঁ জেনেৰেল ছায়েন্সৰ ছেকশ্যন বি পাৰ্টৰ এনুৱেল এক্সামত অহা কেইটামান দৰকাৰী প্ৰশ্ন। এনুৱেল এক্সামত এই কুৱেশ্যন কেইটা ভালদৰে চাই তোমালোকে পৰীক্ষাত বহা ভাল ৰিজাল্ট পাবা। ইয়াৰ এনচাৰবোৰ লাগিলে তোমালোকে মোক কমেণ্ট কৰিবা। ডেছক্ৰিপশ্যনত এনচাৰৰ PDF মই এটা লিংক দি দিম, তোমালোকে চাই ল'ব পাৰিবা। আহা তেতিয়াহ'লে আজিৰ এই পেপাৰখনত কি কুৱেশ্যন তোমালোকে এনুৱেল এক্সামৰ কাৰণে চাব লাগে। প্ৰথমতে চোৱা, পদাৰ্থৰ কণিকাবোৰৰ 3টা বৈশিষ্ট্য লিখা। ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে ইংৰাজীত কুৱেশ্যনটো দিয়া আছে, তোমালোকে চাই ল'ব পাৰিবা। নাম্বাৰ 2, গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয়? গ্ৰীষ্মকালত নাম্বাৰ 3, গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে? নাম্বাৰ 4, তলৰ উষ্ণতাবিলাক চেণ্টিগ্ৰেডত প্ৰকাশ কৰা। A আৰু B 293 K, বিতে আছে 470 K। নাম্বাৰ 5, তলৰ উষ্ণতাবিলাক কেলভিনত প্ৰকাশ কৰা। এতে আছে 25 ডিগ্ৰী চেলচিয়াছ, বিতে আছে 373 ডিগ্ৰী চেলচিয়াছ। তো তাৰপিছত চোৱা নেক্সট পেজত। নেক্সট পেজত আমি চাওঁ নাম্বাৰ 2 পেজত। এইটো চোৱা নাম্বাৰ 2 পেজত। সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজত দুটা পাৰ্থক্য লিখা। নাম্বাৰ 7, দ্ৰৱণৰ দুটা ধৰ্ম লিখা। নাম্বাৰ 8, 320 গ্ৰাম পানীত 20 গ্ৰাম নিমখ দ্ৰৱীভূত কৰি এটা দ্ৰৱণ প্ৰস্তুত কৰা হ'ল। দ্ৰৱণটোৰ গাঢ়তা ভৰ শতাংশত প্ৰকাশ কৰা। নাম্বাৰ 9, কলয়দীয় দ্ৰৱৰ দুটা ধৰ্ম লিখা। নাম্বাৰ 10, মিশ্ৰণ আৰু যৌগৰ মাজত দুটা পাৰ্থক্য লিখা। নাম্বাৰ 11, পাৰমাণৱিক ভৰ এককৰ সংজ্ঞা দিয়া। নাম্বাৰ 12, খালী চকুৰে পৰমাণু এটা দেখা সম্ভৱ নহয় কিয়? নাম্বাৰ 13, 3টা ছেদেৰে সৈতে ৰবৰ পৰমাণুৰ আৰ্হিৰ এটা চিত্ৰ অংকন কৰা। নাম্বাৰ 14, পৰমাণুৰ 3টা উপ পাৰমাণৱিক কণাৰ নাম লিখা। নেক্সট 3 নম্বৰ পেজত চোৱা। 3 নম্বৰ পেজত চোৱা। যদি কুৱেশ্যন নম্বৰ 15, যদি Z = 3 হয়, তেন্তে মৌলটোৰ যোজ্যতা কিমান হ'ব? মৌলটোৰ নাম লিখা। নাম্বাৰ 16, দুটা পৰমাণু X আৰু Y নিউক্লিয়াছৰ সংযুক্তি তলত দিয়া হৈছে। প্ৰটন আৰু নিউট্ৰন দিয়া আছে XY ক্ৰমে 6, 6, 6, 8। তো X আৰু Y ভৰ সংখ্যা দিয়া দুয়োটাৰে মাজৰ সম্পৰ্কটো কি? জে থমছনৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতাসমূহ কি কি? ৰাদাৰফৰ্ডৰ পৰমাণু আৰ্হিৰ সীমাবদ্ধতাসমূহ কি কি? নাম্বাৰ 19, কোষকীয় গঠনৰ আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয়। 20, কোষাৱৰণখনক কিয় অৰ্ধভেদ্য আৱৰণ বুলি আখ্যা দিয়া হয়? লাইচোজমক কিয় কোষৰ আত্মঘাতী মনা বুলি আখ্যা দিয়া হয়? এই আটাইবোৰ দৰকাৰী কুৱেশ্যন হয়। নেক্সট পেজত চোৱা। পেজ নম্বৰ 4ত চোৱা। এমিবাই কিদৰে আহাৰ গ্ৰহণ কৰে? কোষাৱৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড আৰু প্ৰটিনবিলাক ক'ত সংঘটিত হয়? নাম্বাৰ 24, কোষৰ কোষাৱৰণখন ফাটি গ'লে কি হ'ব? বিভিন্ন প্ৰকাৰৰ সৰল কলাসমূহৰ নাম লিখা। নিউৰন দেখাত কেনেকুৱা? হৃদপেশীৰ 3টা বৈশিষ্ট্য লিখা। এৰিঅলাৰ কলাৰ কাৰ্যসমূহ কি কি? প্ৰাণীদেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি? পত্ৰৰন্ধ্ৰৰ কাৰ্যবিলাক কি কি? এটা আদৰ্শ স্নায়ুকোষৰ চিহ্নিত চিত্ৰ আঁকা। নেক্সট নাম্বাৰ 5ত চোৱা। কি কি উপাদানেৰে জাইলেম কলা গঠিত? সেইবোৰৰ নাম উল্লেখ কৰা। নাম্বাৰ 34ত চোৱা। দ্ৰুতি আৰু বেগৰ পাৰ্থক্য লিখা। অতি শব্দৰ দুটা ব্যৱহাৰ লিখা। কোষৰ এটা চিহ্নিত চিত্ৰ আঁকা। অসংক্ৰমণ্যতা কি? তোমালোকৰ স্কুলত অসংক্ৰমণ্যতা ৰোধ কৰিবৰ বাবে
কি ব্যৱস্থা ল'বা, যিকোনো দুটা ব্যৱস্থা লিখা। 38 বায়ু প্ৰদূষণ সৃষ্টি কৰা যিকোনো তিনিটা কাৰ্যকলাপৰ বিষয়ে লিখা। 39 মাটিৰ ক্ষয়ভৱন কি উপায়েৰে মাটি খহনীয়া ৰোধ কৰিব পাৰি। মিশ্ৰিত মীন পালনৰ সুবিধাসমূহ কি আমি শস্য, মাহ, ফল মূল আৰু শাক পাচলিৰ পৰা কি পাওঁ। নেক্সট নাম্বাৰ 6ত চোৱা। বস্তু এটাৰ ভৰ আৰু ওজনৰ মাজত পাৰ্থক্য কি? চলন্ত বাছ এখন হঠাৎ ৰৈ গ'লে আমি আগলৈ হালি যাওঁ আৰু ৰৈ থকা বাছ এখন হঠাৎ তাড়িত হ'লে আমি পিছলৈ যাওঁ কিয়? কাৰ্যৰ SI একক কি? কাৰ্য সম্পাদন হ'বলৈ কি চৰ্ত পূৰণ কৰিব লাগে? গাড়ী এখন 18 কিলোমিটাৰ/আৱাৰ্ছৰ পৰা 36 কিলোমিটাৰ/লৈ 5 ছেকেণ্ডত সুষমভাৱে তাড়িত হৈছে। ইয়াৰ ত্বৰণ আৰু সেই সময়ত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা। 46 প্লাজমা বৰণখনক কিয় চয়নাত্মক আৱৰণ বুলি কোৱা হয়? নাম্বাৰ 47 আৰু 48 তোমালোকে এই দুটা কুৱেশ্যনো চাই ল'বা। ঠিক আছে। নেক্সট মই তোমালোকক দেখাই গৈছোঁ 7 পেজত কি আছে, এইকেইটাও তোমালোকে চাই ল'বা। কুৱেশ্যনকেইটা মই তোমালোকক ধুনীয়াকৈ দেখাই গৈছোঁ, তোমালোকে অলপ চাই ল'বা। এই কুৱেশ্যনকেইটাই তোমালোকৰ এনুৱেল এক্সামত আহে। ইয়াৰ এনচাৰ লাগিলে তোমালোকে যদি কমেণ্ট দিয়া মোক, এনচাৰবিলাক মই PDF-ত লিংক এটা দি দিম, তোমালোকে চাই ল'ব পাৰিবা। ঠিক আছে। লাষ্ট আৰু দুটা পেজ আছে, এই দুটা পেজো চাই লোৱা। নাম্বাৰ 60 জীৱসমূহক কিয় পানীৰ প্ৰয়োজন? পানী প্ৰদূষিত কৰিব পৰা তিনিটা কাৰ্যকলাপৰ বিষয়ে চমুকৈ লিখা। এই কুৱেশ্যনকেইটাও ভালকৈ চাই লোৱা তোমালোকে। লাষ্ট পেজ এটা আছে, এই লাষ্ট পেজটো চোৱা। এই কুৱেশ্যনকেইটাও ভালদৰে চাই যাবা। এইখিনি চাই যাবা, তোমালোকে এনুৱেলৰ ছায়েন্সৰ পেপাৰখন সম্পূৰ্ণভাৱে তোমালোকে প্ৰায় কমন পাবা। এইখিনি চালেই তোমালোকৰ হৈ যাব। তো আজিলৈ আৰু বিশেষ নাই, ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।